ঘন্টা কম কাম কৰা নাই, মাৰ্চিডিজ দি ভাড়া মাৰি আছো। সঁচাকে জালাৰ কাৰণে বনি গেলো মই। আহক আহক আহক, ছাগালপাৰা, ভজনপাৰা, নেউলপাৰা, অসমত বোধহয় প্ৰথমজন ব্যক্তি ঘন্টা মাৰ্চিডিজ দি ভাড়া মাৰি আছো মই। আহক আহক আহক, ছাগালপাৰা, ভজনপাৰা, নেউলপাৰা। কিয়ে নতুন গাড়ী লৈছা দেখোনে? লৈ ফেললো দে। ক'বাত যাবি নেকি তই? মই সৌচেৰ ঘৰতে যাবা আহিছো ৰ। কিনো কয়ে তই দুটাৰে মানে কি মিলন হল নেকি আৰু? মিলন হনাই, কিন্তু মিলন হবাই যাই আছো ৰ। পিছে কি যাবি না ভজনপাৰাত? যাম, কিন্তু ভাড়াটোহে বেছি হব না। কিমান লাগে ভাড়া? মোৰ কি পইচা নাই বুলি ভাবছা নেকি? হয় নেকি? পিছে লাগবো 3000 টাকা। তই কি কথা কয়ে ভজনপাৰাকলি যাওঁতে 3000 লাগে তোক? ঘন্টা শেষনি জাগা। এই তই জনমত এনে গাড়ী উঠি পাইছা না? কিমান উঠিমে, কিমান উঠলো? এখানৰ দামটো জানা না তই? কিমান ল'ব আৰু? 3-4 লাখ টকা লৈছি আৰু। 3-4 লাখ কথা কবা আহিছা? 1,10,00,000। 1,10,00,000? তই এনে কৈছা নেকি? হয় নেকি? যদি লগত মোবাইল আছে, মোবাইলত মাৰি চাচোন নামটো, গম পাবি কিমান দাম। বাপ্পা, ইমান টকা দি কেনেকে কিনলি তই? তই গম নাপা নেকি? মাজতে যে মই ডুবাইত আছিলো, গম পাও ৰ। ডুবাইত থাকি পুৰা বস্তা হেঁটি পইচা লৈ আনছো। বাপ্পা, মানুহ বনি গেলি দেখোনে তই। পিছে কয় এতিয়া যাবি নে নাযা? ইমান টকাৰ মালিক আৰু ভাড়া কিয় ল? ভাই, যিমান টাকাৰ মালিক হলেও ড্ৰাইভাৰে না। তোমাৰ কৰ্মত কোনো ফ্ৰী নাই। 3000 টাকা যদি দিয়া তোৰ ঘৈণীয়েৰে উঠিও বিৰাট ভাল পাব। হলি ঘন্টা এটা কামে কৰো ৰ। 3000 টকা এনেও আছে। 30 ঘন্টা ময়ে কিনা বুলি কম গাড়ীখন। হলি আৰু শহুৰ দেউতাই বেয়াকে মাৰিব মোক। যিহে মোৰ গাঁৱৰ পৰা মেখেলা পিন্ধে পেলাই পঠাইছিলো, এটা ঘন্টা তাই বিশ্বাসো কৰিব, তাই মোৰ লগত আহিব। তই কি ভাববা ধৰলি? যাবি নে নাযা? যাম ৰ, কিন্তু তই এটা কথা শুনবা লাগব মোৰ। কি কথাই কচোন? মানে অলপ সময়ৰ কাৰণে তিৰি আৰু শহুৰ দেউতাহঁতক মানে তই এনে কবি আৰু এখন গাড়ী মোৰ বুলি। মানে অলপ মই লেবেল দিম। দে হ'ব দে, টেনচন নাই। অলপ সময়ৰ কাৰণে হলেও মাৰ্চিডিজৰ মালিকৰ ফিলটো লোৱা আৰবি। দে হ'ব দে ভাই, ধন্যবাদ। পিছে গাড়ীটোত আৰু ভজনপাৰা। দে হ'ব দে ক'বাত যাবা ওলছা নেকি নে আপা? কাম এটাতে যাবা ওলছো ৰ। কিয়? আজি দিপৰা ভাত সাজ পাঠাৰ মাংস দিয়ে খালো। হয় নেকি? দে হ'ব দে। পিছে কিমান আনবা লাগব? বেছি নালগে, যা আধা কেজি মান আনলি হ'ল। পিছে হ'ব দে। পাৰলি দাপনাৰ মাংস আনবি, দাপনাৰ মাংসটো খাই বেছি ভাল লাগে। দে হ'ব দে। আৰু চাবি আৰু পাঠা বুলি পাঠিৰ মাংস দিব থব তো। আজিকালিৰ আৰু বেপাৰী গিলা কৰ কি কৰা কৰছি, পাঠি ছাগালৰ তাত কবাৰ কি লগে ফেলে থৈ দিয়ে। সেইকাৰণে অলপ চাই চিন্তি আনবি। পাঠিৰ মাংস আৰু টানি থাকবা লাগব। হ'ব দে, মই জানো দে। ধৰি যোৱা সপ্তাহত নানছিলি, টানি থাকবা লগা নহৈছিল মোৰ। টানতে আঞ্জা ঘন্টা নাকৰ ফুটাই দি সোমাই গৈছি। ধৰি আগতে সুধিয়ে লবি পাঠা না পাঠি। দে হ'ব দে, তোৰ মুখতে ভেজালে নমৰে। দে হ'ব দে, যাই তামাম ইচ্ছা যাই আছে গোটেই পাঠাৰ মাংস খাবা। শহুৰ দেউতা কুকুৰ, তই এখন ঘৰত ভৰি দিবা হওক কেনেকে কৰিলি? শহুৰ দেউতা, মই আগৰ দৰে নাই, আজিকালি সলনি হৈছো। ভালে মোৰ ঘৰৰ পৰা ওলো। তই কি কৰিছিলি? মেখেলা পিন্ধে পেলাই আমাক গাঁৱত নাচিছিলি। পিছফালে কঁডালখন আছে, জল্দি লৈ আহ। শহুৰ দেউতা নাপে এইগিলা কৰবা। জহামলদা, মই কিন্তু যাম। ঘন্টা মাৰ্চাৰ খাই মৰবা নৰো মই। কি কৰিছা? জল্দি লৈ আন। আপুনি মই দেখছ না, শহুৰ দেউতাই মোক কঁডাল দি মাৰবা ওলছি। তই কঁডাল আন বাহিৰে কি কৰছা? জান, মই আগৰ নিচিনা হৈ থকা নাই। মই আজিকালি ভাল মানুহ হৈছো বহুত। আজিকালি চেম্পু মোৰ ড্ৰাইভাৰ। বাহিৰত যাই চাই আছোন, 1,10,00,000 টাকা দি গাড়ী কিনছো, মাৰ্চিডিজ। কিনো কয় মাৰ্চিডিজ লৈছি? এইগিলা কি মাৰ্চিডিজ মাৰি আছা তহঁতে? বাইপেক মেখেলা পিন্ধে পঠিয়াইছিল, মনত নাই? দেউতা, মাৰ্চিডিজ এখন গাড়ী, বিৰাট দামী গাড়ী, 1,00,00,000 টাকা দি লৈছি। হয় দিয়ক, আজিকালি মই ড্ৰাইভাৰ না জহামলদাৰ। আজিকালি জহামলদা 1,00,00,000 টাকাৰ মালিক। সঁচাকে কৈছা নেকি আপি? সঁচাই কৈছো, বিৰাট দামী গাড়ী। আছোন বাহিৰত যাই চাই ইয়াৰ কথা বিশ্বাস কৰবা নৰি। চাওঁ কিমান কোটি টাকাৰ গাড়ী কিনছি সি। চোৱা বাহিৰতে আছে। শহুৰ দেউতা আগৰ কথা ধৰি নাথাকবহে, বাদ দিয়া কথা কবা আহিছা। কঁকালত জৰাত যিহে মাৰছিলি, তাক লাগি ভাল পোৱা নাই ঘন্টা। কোনোবাই শহুৰেকক মাৰে নেকি? দিয়ক, আগৰ কথা ধৰি থাকবা নাংগে। আজিকালি 1,00,00,000 টাকাৰ মালিক, কি বুলি ভাবছি আপুনি? হয় দিয়ক, ছাৰৰ টকা থবা জাগা নাই ঘৰত আজিকালি। সঁচাকে কৈছা না আপা? মিছাকে আৰু কিয় কম? কিমান ভাগ্যৱান এটা কৰৰপতি জয়েকৰ শহুৰেক। দেউতা, সঁচাকে জয়েৰে মিছা কোৱা নাই। হয় নেকি? তুমি যাবা না আজি মোৰ লগত? আজিৰ দিনটো কিমান স্পেচিয়েল তুমিতো জানাই। জানো, আজি ভেলেণ্টাইন্স ডে। সেইকাৰণে আজিৰ দিনটোত তোমাক মই নিবা আহিছো। এই পবিত্ৰ দিনটোতে আজি আমাৰ আৰু পুনৰ মিলন হবা যাই আছে। কিন্তু আগৰ নিচিনা আৰু কাইজা কৰবা নৰে আপুনি? নকৰো নকৰো। চেম্পু ভিতৰক লাগি। হ'ব দিয়া বৌ। আপুনি দেউতাৰ লগত অলপ কথা পাতক। হ'ব দিয়া। সঁচাকে পৰিৱৰ্তন হৈছে না? হৈছো শহুৰ দেউতা, আৰু আগত জহামল হৈ থকা নাই। শহুৰ দেউতাই ফটা চটা গোটেই জেংকে লৈ আছে, একেবাৰে মন্দিৰত এৰি দিয়া পাঠা ছাগাল এনে লগা হৈছে দিয়ক। কি কথা কবাইছে তই? হ'ব দিয়ক, শহুৰ দেউতা ধেমালি কৰছো। পিক নিবি হয়, কিন্তু যাতে তাই একো কষ্ট নাপায় আৰু আগৰ নিচিনা। কষ্টৰ কতো নাপায়। কাম কৰবা লগা কিবা আছে না, কিবা কৰবা লগা। ঘৰত 10 টাকা কাম কৰা মানুহে ৰাখছো মই। তাকে দৰমহা 20,000কে দিওঁ। এইগিলা নাজনো তই যিমানে ধনী মানুহ নহওক কিয়, তাই যাতে একো কষ্ট নাপায় আৰু। বাকী দাদা নাই নেকি ঘৰত? দাদাৰে বজাৰত গেছি পাঠাৰ মাংস আনবা। দিয়ক, পিছে একেলগে পাঠাৰ মাংসৰ আঞ্জাটো ময়ো খাই যাম। দে হ'ব দে, ভিতৰক লাগি যা। হ'ব দিয়ক শহুৰ দেউতা। ঘণ্টা কুকুৰে ভাল টকাৰ মালিক হৈছি। আপিও গোটেই গাড়ী চাড়ী দেখি পাগলা হৈ গেছি। যদি ঘণ্টা আপি যায় আৰু তাই কিন্তু কেতিয়াও আহিবা নৰে, ইমান যি হলিও।
প্ৰত্যেকবাৰে হেতৰ এখেনে নাটক সি গাড়ী টকা চকা দেখি পাগলা হৈছি নহয় যদি এইবাৰ যাই ফেলে মাৰ চাইৰো খাই মই একো কৰাত নাই এও কম বস্তু নহয় যে ঘণ্টা পাঠাৰ মাংস খাৱাহে নহব আৰু মোৰ সৌখাটো আইছি যিহেতু আৰু ক'তনো খাবা পাম তাক নহ'লে ফোন এটা কৰিয়ে কওঁ ৰক বেছিকে আনবা কাৰণে কিন্তু তাক ফোনতে জহামল আহা বুলি ক'বা নৰা নহ'লে ঘণ্টা মাংস চাংস নানাকে আহিবহি হেল্ল' আপা ক'ত আছা নো পাঠাৰ মাংস 1 কেজি মানে লৈ আনবি ঘৰত মানে মোৰ চিনাকি আলহী আহিছি দে বৌ পাৰ্টি এটা দিবা লাগব তোমালোকৰ পুনৰ মিলনৰ কাৰণে মই আৰু কি দিবা লাগে দাদাৰে দিব দে জহামল দা কি ক পাৰ্টি এটা দিবা লাগব দিম ৰ পাৰ্টি দিম ৰ বাকী দাদাৰে বোলে পাঠাৰ মাংস আনবা গেছি একেলগে মাংসটো খায়ে যাম দিয়া মাংসটো খাব ৰ'ব কিন্তু দাদা আহি আপোনাক দেখলে কিবা কৰে কিবা না আৰু আপোনাক মাৰপিটে কৰে নকৰে দাদেক বুজম না মই তো সি বুজি পালিহে আপুনি যিহে কৈছি দেউতা আৰু তাৰ লগত একো নহয় দিয়া বেছি বুজি নাপালে আৰু খং উঠব ঘণ্টা মচলা মাৰি ধৰিম আপোনাৰ এইটো স্বভাৱে খং উঠে মোৰ সি বুজি নাপালে কেনকে হ'ব সি আমাৰ মাজত কথা ক'ব লগা দৰকাৰ নাই নহয় চাবি দে জহামল দা মই আৰু মাছটাৰ খাই মৰবা নৰো এই জহামল থাকোতে টেনচন কিহৰ কেৱল মাংসত বেছি মছলা নেদবা হ'ব দিয়ক মানে কি আজিয়ে যাব লাগিব নেকি আজিয়ে যাব লাগিব আজি ভেলেণ্টাইন্স ডে দিনাখন অলপ দুটাই ফুৰিম আমি ভেলেণ্টাইন্স ডে বুলি অলপ এনজয় নকৰা নেকি হ'ব দিয়ক মই ওচৰত থাকলে ডিষ্টাৰ্বে হ'ব নেকি কাবাৰ ভালে লাগি গৈছে মোৰ তই পাগলা হৈছে নেকি কিহৰ ডিষ্টাৰ্ব হ'ব আৰু হয় গাড়ীটো ময়ে চলাব লাগব আপুনি আৰু ছাৰে আৰু গাড়ী চলাব না দে হ'ব দে বয়েৰে লাজ কৰছি দেখা নাই দাদা ভাল না আপোনাৰ আল্লাহ হাৰাম দাদা তই মোৰ ঘৰত আহিবা হক কৰছা আৰু তই আপি ইয়াক বহিবা দিছা ঘৰৰ ভিতৰত দাদা দুখ পাইছো একলে বহিবা দিছো নেকি দেউতাইও বহিবা দিছি এৰি দিয়কহে তাইক গলৰ পৰা দুখ পাব না তাইক নহয় তোৰ লগত কি কৰি আছো এতিয়া সেইটো চাই থাক পাৰ কি ৰবা লাগে হা ইয়াক ভিতৰত বহিবাই কৰিছা মনত নাই আমাৰ লগত কি কৰিছিল সি নহয় আগৰ নিচিনা নাই জয়ে আজিকালি পৰিৱৰ্তন হৈছে তাৰ পৰিৱৰ্তন প্ৰত্যেকবাৰে সি পৰিৱৰ্তন হয় বাহিৰত গাড়ী দেখা নাই সেইখন কৰোৰ টকাৰ গাড়ী লৈ আনছি জয়ে আজিকালি জয়ে কোটি টকাৰ মালিক মই কি ঘণ্টা কৰবা লাগে একো কৰবা নাগে আপি কাজি সি নিব কি কৰিব নি ফেলে মাৰি চাৰি খেদব আৰু দাদা আপুনি ভুল ভাবছি মই আগৰ নিচিনা নাই আৰু আজিকালি ছাৰ আজিকালি পুৰা বদলি গৈছি বস্তাই পইচা ছাৰৰ দে হ'ব দে আৰু আগৰ এইগিলা ধৰি থাকি লাভ নাই আৰু যিহেতু আপিও যাবা ওলছি তাৰে মাজত আৰু আমি সোমাই লাভ নাই পিছত যদি তাইৰ কিবা এটা হয় কিন্তু ভুলতো তাইক আৰু ঘৰত আহিবা নেদো আমি হয় নেকি দে হ'ব দে পিছে আপি সঁচাকে যাবা ওলছা না যাম কিন্তু পিছত যদি তোৰ কিবা হয় মই কিন্তু যাওঁত নাই আৰু দাদা আপুনি একো টেনচন নল'ব আৰু মই আগৰ নিচিনা হৈ থকা নাই না টেনচন নল কথা কবা ইচ্ছা চালা মেখলা পিন্ধে গাঁও ঘূৰাইছিলি আমাক ভাগ্য ভাল কেৱল দেউতাই মানা কৰাৰ কাৰণেহে বাচলি তই হ'ব দিয়ক আৰু আগৰ কথা কি ধৰি থাকে তুমিও আৰু জল্দি পাঠাৰ মাংস দি ভাতটো খাই পেলাই যাই থাকো আৰু দেউতাই এইহে চিনাকি মানুহৰ কথা কৈছিলি হা কুকুৰৰ কাৰণে 1 কেজি পাঠাৰ মাংস আনবা লগা হৈছে মোৰ ফোনত ক'বা লাগিছিল ঘণ্টাও নানলো হয় দে হ'ব দে আপিক জল্দি বনাবা দিয়াতে যাব না লৈ এখনি বনাই পেলাই লালেক খুৱাও ভাবি কিন্তু আৰু যাতে ভুলতে ফোন নকৰা যি হ'লেও মই যাওঁত নাই আৰু একেবাৰে গাড়ী টকা দেখি পেলাই যাবা ইচ্ছা গৈছি তোৰ হা আজিকালি তেখেত আগৰ নিচিনা হৈ থকা নাই না পৰিৱৰ্তন হৈছে বোলে ল মাংস ল যা বনগে দি মাংসত মছলাটো বেছিকে নেদবা দেই পুৰা হটকে বনাবা হ'ব দিয়ক আৰু শুন মই একো মাংস চাংস খাওঁত নাই কিয় খচ্চৰ মানুহৰ লগত মই একো খাওঁত নাই মই বাহিৰত খাম ভাত পাৰ ভাতকেইটা খাই যাব পাৰিলি হয় আৰু খংটো বেছি হৈছে তই আমাৰ লগত ধেমালি কৰিছিলি নেকি সি পাহৰি জানাই নহয় আৰু শুন যাতে আপিক নি পেলাই ভুলতো আৰু কাজিয়া পাতি নকৰা কি কাজিয়া কৰা কথা কৈ কাজিয়া কৰিব মোৰ সময় থাকবাও লাগব না ছাৰে পুৰা বিজনেছত বিজিয়ে থাকে না দে হ'ব দে ভাতকেইটা খাই পেলাই যাই থাক পাৰ বিৰাট খং উঠছি ইচ্ছা কৰিলে তাৰ খংটো কমাই দিব পাৰো মই নালগে দে সিহঁতক কিন্তু কম শাস্তি দিয়া নাই দে শাস্তি আৰু পাবাহে লাগিছিল কুকুৰতে বাদ দি বেলেগ কৰৰ প্ৰতি লেভেল দি আছে ৰে তই নহ'লে আৰু মোৰ লগত নাচব না দে ময়ো পুৰা চাথ দি আছো আৰু অলপ পইচা বেছিকে দিম অলপ ঘূৰাব লাগব আমাক দে হ'ব দে ওয়েৰে পাঠাৰ মাংস কি বনাই খাই চাবিচোন তোৰ গম নাপাও তই থাকোতে আৰু খাবা পাবাও লাগব না খাবি দে হয় তই যিহে খাৱা দিবি ঘৰত মাংস বাচবাও লাগব না নহয় বহুত দিন পাঠাৰ মাংস খাবাই নাই ঘণ্টা যাওঁ কালি বোলে তোৰ বাৰ্থডে আছিলে সিহঁতক বোলে ব্ৰইলাৰৰ প্ৰকাৰৰ আঞ্জা খুৱাইছা কি কৰবি বাৰ্থডে বুলি আৰু সেয়ে খুৱাই দিলো দে খুৱাইছা আৰু কিন্তু ৰনটোৰহে কিন্তু মচন উঠি আছে বোলে একবাৰ পাবা লাগে তোক বোলে ভালকে বজাব বোলে একো কৰবা নৰে দে কুকুৰটোই একো কৰবাতো নৰে কিন্তু মচন উঠলি তাৰ হিংকাটোহে বেয়াকে দিয়ে সেইটো হয় অৱশ্যে কুকুৰৰ সেইটো মাথা নহয় শিল তাৰ এটা হিংসা খোৱাৰ পিছত এসপ্তাহমান বিচনাতে বহি থাকবা লাগে পেটৰ বিষত থাকবা নৰো মই কিন্তু ঘণ্টা আজিকালি খাই পা নাই দে মচন উঠলি কেনে যে কৰে একেবাৰে সাৰৰ নিচিনা পুৰা খং উঠিছে তোৰ ওপৰত বোলে বাৰ্থডে বোলে 500 টকা দিছিও বোলে তাৰ পিছতে তই বোলে ব্ৰইলাৰৰ প্ৰকাৰ দি আঞ্জা খুৱাইছা তাকেইতো তাৰ পৰা কেইদিনমান লুকে চলবা লাগব ৰ মই নহলে বহাব সিটো আৰু জল্দি ভাত চাত খাই যাবা লাগে আৰু মই আৰু বেলেগ ভাড়াও মাৰবা লাগব না যাম ৰ সেই বুলি তই ভাল দামী মানুহ হৈ গেলি দে কোটি টকা গাড়ী দি চালা ভাড়া মাৰি আছা কি কবি জাল লাকত যি থাকে জ্বালাইও আনছি না বস্তা হেতি পইচা সিটো আৰু বহুত বেছি ওপৰত কেখনি পইচা তাতছে 1000 গুণ বেছি তাৰ পইচা কিনো কয় ডক্তৰ দিন পুৰা বনি গেলিয়ে ডুবাইত যায় তই একবাৰ মোকো কবা পাৰলি হয় কি কৰবি জল্দিকে গুচিয়ে গেলো না কিন্তু ঘণ্টা যাই পেলাই টেকলি পিঠা বনাই তৎপৰ নাছিলো মই তই কি ভাববা ৰলি নাই দে একো ভাবা নাই দে জল্দি ভাতটো খাই পেলাই যাওঁ আৰু হ'ব দে চেম্পু আগত পাৰ্ক এখন আছে তাতে ৰখাই দিবি এইগিলা ৰখি চিষ্টেম নাই মোৰ এনে দেৰি হৈছে বহুত দেৰি কৰছে ৰতে চেম্পু তই ছাৰৰ কথা নুশুনা নেকি আৰে যি কয় সেই শুনবা লাগে ছাৰৰ কথা নুশুনা নেকি তোৰ ঘণ্টা ছাৰ সি মোৰ মানে
তই কি কবা খুঁজছা সি একো মোৰ চাত টান নহয় এইগিলাখান সি এনে নাটক কৰবা দিছি তোমাৰ আগত আৰু এখন গাড়ীও টান নহয় এখন গাড়ী মোৰ কি কৈ আছে সি ইগলা কি সঁচাকে নেকি হয় দিয়া সঁচাকে কৈছি সি তুমি নহ'লে নাইবা না সেই ধৰি অলপ এনে কৰলো দিয়া আপুনি মুঠতে কিটাও ঠিক নহয় ইগলা মানে চব মিছা কথা কৈহে মোক আনছে নহয় হা তুমি নহকে থাকবা নোৱাৰা হৈছো না আকৌ নহয় দিয়া দেউতাৰে সিহঁতক নকলি হ'ল হ'ব দিয়ক মিছা নককৈতো আনবা পাৰলা হয় ইমান ভাবছিলো সদায় মাৰ্চিডিজত ঘূৰবা পাৰিম বুলি হ'ব দিয়া ময়ো কিনিম নহয় একদিন মাৰ্চিডিজ হ'ব দিয়ক জানো কিমান কিনবা পাৰব আপুনি কবাৰ কি মিছা কথা মাহা কৈ পেলাই মোক আনছে আপুনি জানতো তুমি মোক ভাল নাপোৱা নেকি কচোন ভাল পাম কিন্তু এইগলা মিছা কথা কৈ স্বভাৱে ভাল নাপাওঁ মই তই জহামল দা পাবা হৈছো নাম তহঁতে বাবা হৈছো ঘৰক লাগি লৈ যাও নৰু এখনি খোজকাঢ়ি যা তই দিনটো টাইম নষ্ট কৰলি মোৰ দে হ'ব দে কিন্তু আগতকে বেছি মৰম লগা হৈছে হ'ব দিয়ক আপুনি তেল মাৰবা নালাগে মোক চাব কিন্তু এইবাৰ যদি মোক মাৰে আমাৰো আৰু কেতিয়াও মাৰপিট নকৰো জান মই দে পাবা হৈছো আৰু হ'ব দিয়া হা তুমি গোটেই মুখখন ফুলেই আছ ফুলে কৰিম কি আপুনি মিছা কথা কৈ কিয় আনছি মোক হ'ব দিয়া তুমি গোটেই মোৰ মৰমো বুজি নাপাওঁ কি ধুনীয়াকে পাৰ হ'ল আমাৰ ভেলেণ্টাইন্স ডে দিনটো তোমাৰ কি ভাল লগা নাই নেকি তোমাক আনবা মাৰ্চিডিজ লৈ গৈছো 4,000 টকা দিছো তাক ভাড়া কি কৰবা হিয়াৰ গাড়ী লৈ যাবা লাগা হ'ল ইমান টকা খৰচা কৰি হলি আৰু তুমি নাহিবাও পাৰা না আৰু অলপ ফুৰবা ইচ্ছা আছিলে তোমাক কিন্তু কি কৰবা চেম্পু কুকুৰৰ টাইমে নোহোৱা হ'ল না হ'ব দিয়ক ফুৰিম দিয়ক এতিয়া শুবা লাগে টোপনি লাগছি মোৰ হয় নেকি দিয়া খোৱা মই তোমাক চুলিত মালিচ কৰি দি থাকিম দিয়া এতিয়া বঢ়িয়াকে টোপনিটো আহিব হ'ব দিয়ক নালগে শুৱক আপুনিও নালাগিব হা মই দিমেই মই তোমাক কিমান মৰম কৰো সেইটো মইহে জানো একে সদায় আপুনি মৰম কৰি থাকলিহে তুমি সদায় মৰম কৰিম মই নকলি তোমাক কাই মৰম কৰিব হ'ব দিয়ক দেখলিহে গম পাম বাবা আগৰ পৰাই ভাবি থৈছিলো যে তোমাক মই ভেলেণ্টাইন্স ডে দিনাখনহে আনিম তোমাক ঘৰৰ পৰা হ'ব দিয়ক সেই বুলি ভালকে ফুৰাই নহ'ল হ'ব দিয়া হা গোটেই জীৱনটো পৰি আছে আগত ফুৰে থাকিম হ'ব দিয়ক এতিয়া শুবা লাগে হ'ব দিয়া আজি ঘণ্টা ইয়াক সুদাই এৰাত নাই চালা মুৰ্গীৰ প্ৰকাৰৰ মাংস খুৱাই সি বাৰ্থডে ঘণ্টা ইয়াক আজি সুদাই এৰাত নাই মোৰ মচন উঠে দিছে সি ধৰি পুৱাই আহিছো চোন কুকুৰক এই জহামল খচ্চৰ জলদি হলে আহ কি হ'ল হে ৰন্টু দা শেৱালি দেখোন কেতিয়া আহিলা আৰু তুমি যাওঁ কালি আহিছো ৰ'ব তোমালোকৰ এৰা এৰি হোৱা নাছিল নাই এতিয়া চব ঠিক হৈ গেল দিয়ক কিয় আহিছি বাৰু কওকচোন কম তোমাৰ গিৰেৰে জহামলে যিটোহে কাম কৰছি আমাৰ লগত কি কৰছি হে তেখেতে আজি 2 দিন আগত সি বাৰ্থডে খাব মাতিছিল আমাক বাৰ্থডে তেখেতৰ বাৰ্থডেটো ডিচেম্বৰতহে ডিচেম্বৰতহে বাৰ্থডে নেকি ডিচেম্বৰততো সি ইমান ফাঁকিবাজ মানুহ মানে পইচা পাৱাৰ বুদ্ধি দি বাৰ্থডে নাটক খেন কৰিছিল এইটোতো বাৰ্থডে দিয়া সি কি খুৱাইছি জানানা বাৰ্থডে আমাক কি কৈছি হে কৈছি ব্ৰইলাৰৰ মাংস বুলি কিন্তু ব্ৰইলাৰৰ প্ৰকাৰৰ আঞ্জা মানে কৈছি হে আমাক তাক লাগি ঘণ্টা মুখৰ পৰা বাছ জানাই কি সিগলাহে কৰছি দিনটো ঘৰৰ ভিতৰত সোমাই থাকিব কাম বন এটা নাই তাৰ ধৰি সি এখন বাজনা কৰছি ক'ত আছে নো ইয়াক মাতাচোন তাক আজি ভালকে ফালিম মই কিন্তু তেখেত ঘৰত নাই না ক'ত গেছিনো সি বজাৰৰ ফালে ওলাই গেছি হয় নেকি তাক আহিলি কবা যে ৰন্টুই তোক মুঠতে সুদাই নেৰে হ'ব দিয়ক হে ৰন্টু দা কিবা কৰি মিল হৈছে এতিয়া আৰু এইগিলাখান নকৰব একো হয় নেকি দিয়া হ'ব দিয়া কিন্তু তাক কবা যাতে নেক্সট টাইম এইগিলা কাম নকৰে কি অৱস্থা হৈছে আমিয়ে জানো হাৰপিক দি মুখ চাফা কৰিব লগা হৈছে তুমিয়ে কচোন কোনোবাই ব্ৰইলাৰৰ প্ৰকাৰ খুৱাই না হ'ব দিয়ক আৰু ভুল হৈ গেল এতিয়া মই আহিছো নহয় চব ঠিক হৈ যাব দিয়ক অলপ তাক বুজাবা কিন্তু হ'ব দিয়ক হ'ব দিয়া ভালকে থাকবা তাক অলপ চেঞ্জ হবা দিবা তাৰ আৰু সেইগিলা কৰি থকা নাই কাম কৰি খাব লাগে হ'ব দিয়ক মই বুজাম দিয়ক দিয়া হ'ব দিয়া হৰে যৌ ঘণ্টা তেজ গৰম হৈ আছে মোৰ আজি পাবা লাগছিল তা গম পালা হয় হৰে কি বস্তু দে হ'ব দে যৌ আৰু ইতা এইগিলা একো কৰবা নাংগে দে ময়ে ঘণ্টা গোটেই ৰাতি বমি কৰছো ময়ে জানো দে হ'ব দে যৌ আমাৰ সেইটো মানে কোৰ কি যে কৰি মৰে আৱাজ শুনি বিছনাৰ তলত সোমাইছি কি হ'ল হা গেল না হেতে কথা উদ্ভাই আপুনি এইগিলাখান কৰে কিয়নো কি কৰবা সিহঁতক মুৰ্গীৰ প্ৰকাৰৰ আঞ্জা বনাই খুৱাব লগা হয় আৰু আপুনি এনে কিয় বাৰ্থডে বুলি কৈছে সিহঁতক নহয় হা এনে জমনি কৰছিলো হ'ব দিয়ক আৰু ঘৰৰ ভিতৰতে চচমা মাৰি জোতা পিন্ধি আছে দেখিও নাই এনে তুমি আহিছো যিহেতু আৰু অলপ ষ্টাইল কৰা হৈছো দিয়া এইগিলা ষ্টাইল বাদ দিয়ক এইগিলাখান বাদ দিব নহ'লে কোনোবাই বেয়াকে মাৰ খাই মৰব হ'ব দিয়া হা এইবাৰ আৰু কাই আহিছিয়ে চোৱাচোন তুমি তাতে শান্তি নাই আৰু কাইবা আহিলা মোৰ মানুহটোৱে আহিলা নেকি আপুনি জহামল মেধি হয়নে হয় মানে বন্ধন বেংকৰ পৰা আহিছো আপুনি ফোন কৰিছিলে হয় বহকচোন ফোন কৰিছিলে বন্ধন বেংকত এইবিলাক হ'ব ৰ'বা তুমি পানী আনাচোন এক গিলাচ তেখেতৰ কাৰণে নছো আৰু কিবা কৰে আপুনি বাকী আহোঁতেতো আপোনাৰ একো অসুবিধা হোৱা নাই হোৱা নাই বাকী কওকচোন লোনটো কিমান মানৰ ল'ব আপোনাৰ মাইকীয়েহে ল'ব লোনটো হয় মোৰতো পইচাৰ অভাৱ নাই 1,000 টকা মানে মই এটা পেট্ৰল পাম্প খুলিম বুলি ভাবিছো মানে কি কথা কয় বন্ধনৰ পৰা পইচা লৈ আপুনি পেট্ৰল পাম্প খুলিব নহয় অকল বন্ধন বেংকৰ পইচা নহয় একচুৱেলি মোৰ পেট্ৰল পাম্পটো খোলোতে 50,000 টকা এটা মিলা নাই সেইটো কাৰণেহে ল'ব লগা হৈছে কাৰণে বোলো 50,000 টকা এটাৰ কাৰণে আৰু কিনো পেট্ৰল পাম্পটো নোখোলাকে থাকো এদিনমান ৰখি দিব পাৰেতো নাই মই মানুহটো বিৰাট বাফাদাৰ মানুহ পেট্ৰল পাম্পৰ নামত বহুত কোটি টকা গ'ল মোৰ মানে এসপ্তাহ মান লাগিব মোৰ পইচা হওঁতে সেইকাৰণে বোলো 50,000 টকা আপোনালোকৰ বন্ধন বেংকৰ পৰাই লৈ লওঁ আৰু বন্ধুসকল লোনটো লৈ আছো বাৰু কিন্তু আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই